নমস্কাৰ মই পংখী আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'ত আশা কৰিছো ভালে আছে মোৰো ভাল বেয়াৰ মাজতে কাৰণ দেহাৰ এক্সাম চলি আছে কাৰণে ভিডিঅ বনোৱা নাই আৰু এক্সাম শেষ হ'ব হৈছে মাত্ৰ এটা বাকি আছে কিন্তু কি হ'ব তাৰ এক্সাম হলে জানে আপোনালোকে তাৰ বেমাৰ হয় হি তেনেকৈ দিব লগা হৈছে জ্বৰ গায় দেহা 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 হে এই স্কুল ওলাইছে কি যাবলৈ এতিয়া না আজি আমি স্কুলৰ পৰা আহি কলে যাম কিয় কলজাটোক দিয়াই নাই মই একো এটা তাকে দিম বোলো আজি গতিকে চাই থাকক বেছি দেৰি নকৰোঁ তাৰ এক্সাম আছে যিহেতু যাওঁ আৰু ন এক্সাম কেনেকুৱা হৈছে কৈ দিয়া জ্বৰ গাই দিছে কলিজাটো ন তাকে ঠিক আছে এতিয়া আমি গৈ থাকোঁ চাই থাকোঁ কুচবিহাৰ তেখেতে মহিলা আন্দোলন কৰে আচলতে জ্বৰ হলে ইমান ভয়ৰ কাৰণ নাথাকে কিন্তু দেহাৰ ক্ষেত্ৰত অলপমান বেলেগ কাৰণ মোৰ বহুত বেছি ভয় লাগে তাৰ আগৰ বেমাৰটো হৈ যায় বুলি কাৰণ তাৰ যেতিয়াই বেছি জ্বৰ হয় মূৰৰ ওপৰত উঠে তেতিয়াই তাৰ সিজাৰ হয় আৰু হৈ পেলাই সেই এপিলেপ্সি বেমাৰটো হৈ যায় যেটো হলে মানে সি ক'ব নোৱাৰা হৈ যায় সেই এবাৰ দেখিলোঁ ন মই তেনেকৈ এবাৰেই নহয় বহুতবাৰ দেখিছোঁ তো সেইটো কাৰণে মোৰ বহুত বেছি ভয় লাগে আৰু জ্বৰ হলে সেইকাৰণে মই প্ৰায় তাৰ মানে এনেকৈ সাৰ পাই থাকোঁ ক'ৰবাত বেছি হ'ব মাথাৰ ওপৰত উঠিব আকৌ সেই বেমাৰটো হ'ব সেনেকুৱা টাইপত মানে মনলৈ ভাব আহি থাকে সেইটো কাৰণে এনেকৈ থাকোঁ আৰু খুব বেছি তাৰ মাথা বিষ হয় জ্বৰ হ'লে নাজানো আগৰ পৰাই বস্তুটো আছে যেতিয়াৰ পৰা তাই এপিলেপ্সি বেমাৰটো আছে তেতিয়াৰ পৰাই মানে তাই মাথা বিষটো বহুত বেছি হয় এনেকৈ পৰি আছোঁ এতিয়া দেহাই মই অকণমান শুইছে সি আৰু সেয়া আৰু টোপনি ক্ষতি মোৰো মানে কি হ'ব সেইদিনাখন ডক্টৰ দেখাইছোঁ মোৰ আগতে আছিলে 47 কেজি আৰু এতিয়া মোৰ হৈছে 43 কেজি মানে মই কিমান ক্ষীণাইছোঁ অৱস্থা নাই আৰু এনেকৈ থাকিলে আৰু ক'ত আৰু শকত হ'ম যিয়ে নহওক সি অকণমান শুইছে এতিয়া বহুত ট্ৰাই কৰি আছিলোঁ অথনিৰ পৰা শুবলৈ এতিয়া কেইটামান বাজিছে জানো 2:30মান বাজিছে এতিয়া কাইলৈ আকৌ এক্সাম আছে এইফালে কলিজাটো সাৰ পাই শুৱে আজি এটা চিন্তা লাগিছে বোলে ন এক্সামৰ কাৰণে চিন্তা লাগিছে যি হ'ব আৰু ন ভালকৈ পঢ়িছা আকৌ আৰু কালি ভাল হৈ যাব দিয়া তোমাৰ এক্সামটো ভালকৈ দিব পাৰিবা ভগৱানৰ ওপৰত কি কৰিব লাগে বিশ্বাস ৰাখিব লাগে ভগৱানে চব ভাল কৰি দিব বুজিছা আৰু সেইকাৰণে ৰাতি শুওঁতে কাপোৰ ভালকৈ লৈ শুব লাগে তুমি কি কৰা কাপোৰ পেলাই দিয়া আৰু এতিয়া কি হৈছে জানানে নাই এতিয়া বতৰটো চেঞ্জ হৈছে যে এতিয়া ঠাণ্ডা দিন সোমাব যে সেইটো কাৰণে চবৰে চৰ্দি লাগে এইখিনি সময়ত বুজিছা আৰু তাতে তুমি ফেনখন পূৰা আমাৰ ফেনখন মানে কি পূৰা ডাইৰেক্ট ফেন মানে এনেকৈ কমাব বঢ়াব নোৱাৰে মানে তো বতাহটো ডাইৰেক্ট পাই পূৰা কাপোৰ দি দিওঁ সেই কাপোৰ চব পেলাই দিয়ে আনকি বেড কভাৰখনো লয় এতিয়াও সেই বেড কভাৰখন লৈ আছে কম্বল চম্বল নলয় ইমান গৰম লাগে তাৰ এতিয়াও ফেন লাগেহে মই অফ কৰি থৈছোঁ কলিজাটো বহুত ষ্ট্ৰং ন দেহা হয়নে ষ্ট্ৰং হৈ থাকিব লাগিব সদায় কাৰ নিচিনা মোৰ নিচিনা নহয় পাপা নিচিনা মোৰ কলিজাটো আৰু মোৰ নিচিনা নোহোৱা মানে ঐ কিয় কিয়
কেনেকুৱা সঁচাকেতো ঠিক আছে মনত ৰাখিম কাচ্ছি ডবল কাচ্ছি এই বেমাৰী দতুই বদমাছ ঐ লম্বু ভাই মই দেখাক আজিকালি লম্বু ভাই বুলি মাতো মোৰ ভাইহে লম্বু ভাই হয় নাই মোক কেইদিনমান পিছত ভণ্টি বুলি মাতিব ভণ্টি হয় খোৱা এতিয়া গুড নাইট কৈ দিয়া গুড নাইট নাইট গুড মাথাতে মালিচ কৰি দিয়াচোন আকৌ সাৰ পালে তাক আকৌ মাথা মালিচ দিব লাগে বোলে কলিজাটো অকণমান কমিছে দিয়া জ্বৰটো এনেকে দিম নে এনেকে দিম ইয়াত এইফালে দেহাক থৈ আহি কাম বন কৰি মেলি এতিয়া আকৌ নিজে ওলাই কৰি ল'লোঁ লৈ পেলাই এতিয়া আকৌ তাক আনিবলৈ যাম আনি ড্ৰেছ চেঞ্জ কৰি আকৌ তাক লৈ যাম বজাৰলৈ আৰু এয়া চাওক তাৰটোতো জ্বৰে মোৰো এয়া মেডিচিন লগাই আছোঁ ময়ো ডক্তৰ দেখালোঁ মানে শান্তি নাইকিয়া হৈছে আৰু দুইটাৰে কিন্তু উপায়টো নাই কৰিব লাগিব তেওঁ বহুতখিনিয়ে ভাল হৈছে বহুত বেছি মানে এইখিনি বেয়া হৈ গৈছিলে জ্বৰ ফুং ওলাই বুলি কয় যে ভিতৰি জ্বৰ থাকে এতিয়া যাওঁ পটাপট দেৰি হৈছে ইফালে মোৰ লগৰটোক মাতি দিছোঁ কাৰণ বৰষুণ এবাৰতো দুৰ্গা পূজা গেলাব যেনেই লাগি আছে নাজানো আৰু চব ওপৰৱালা হাততহে আৰু কি হয় গতিকে চাই থাকক আজি কি কৰোঁ ইফালে পালোহি আমি আৰু পেপাৰ চালোঁ তাৰ কেনেকুৱা হৈছে কৈ দিয়া ভাল আছে আজি আছামিছ আছিলে ন এতিয়া মই ৰেডি হ'লোঁ তাৰপিছত দেহাৰ মানে কি হ'ল লং জিন্স ইয়াত নাই সেইকাৰণে ঘৰত সোমাই তাক লং জিন্স আৰু অলপমান চাৰ্ট লং টি চাৰ্টে পিন্ধে নে কিয়ে নাজানো আৰু পিন্ধি ল'ব আৰু কাৰণ ঠাণ্ডা পৰিছে আৰু লাহেকৈ ইয়াত নাই মানে সেইকাৰণে এতিয়া তাক এনেকৈয়ে লৈ যাম তাত গৈ পেলাই চেঞ্জ কৰাই পেলাই আমি ক'ত যাম মাৰ্কেট এইফালে আমি পালোহি ঘৰ হে কলিজাটো দেহা একদম ফূৰ্তি ঘৰ আহিব পায় এতিয়া দেহাই ধুনীয়াকৈ ইয়াতে খাব ময়ো খাম তাৰপিছত ড্ৰেছ চেঞ্জ কৰি আমি কলৈ যাম পূজা গেলিলে আৰু এবাৰ পূজা কাপোৰ কিনিও লাভ নাই দেহা এইফালে আহি পাই দেখিলোঁ পাৰ্চেল এটা এইটো মোৰ ভাইটি নিশান্ত বুলি কয় সি দিছে ইমান ধুনীয়া দিছে চাৰ্টটো দেখালে নহ'ব বুলি ভাবিছিলোঁ কি কেইটা হ'ল তোমাৰ কাপোৰ আকৌ এতিয়া আকৌ লাগে বা এইটো নিশান্ত দাদাক থেংক ইউ কৈ দিয়া থেংক ইউ দাদা মামা হ'ব এইফালে মায়ে ধুনীয়াকৈ ৰেডি কৰি দিছে পকৰি কুকুৰা ভাজি মাছৰ দালি অমিতা ভাত খাই দিওঁ আৰু দেহা এইফালে পুৰা চেঞ্জ কৰি চাই আছে ন কনফিউজ হৈ গৈছে কি কোনটো ল'ব কোনটো নল'ব এইটো ভাল লাগিছে মোক কেনেকৈ একে বস্তু নহয় সেম দুটা কালাৰ লৈ লোৱা নহয় ইটো সিঙ্গল ভাল হে সেম মানে বিচাৰে আছে কি খাবা চিকেন বাটাৰ মছলা খালি সেইটোৱে আৰু তাৰ বাহিৰে একো চিনি নাপা খালি মানে সেইটোৱে কি লাগে বোলে দেহা কি লাগিছিলে আজি দেহাৰ ফেন বহুতক লগ পালে ন চবেই ইমান মৰম কৰিছে ন থেংক ইউ কৈ দিয়া
লাষ্ট এইফালে আমি খানা অৰ্ডাৰ দিছোঁ খাম বহুত ভোক লাগিছে ন দিনটো একো খোৱা নাই এতিয়া কেইটা বাজিছে 4:46 আহি গ'ল আমাৰ খানা এইফালে পালোহি ঘৰ আচলতে ঘৰত থকাৰ কথা নাছিলে কিন্তু উপায় নাই আজি থাকিব লগা হৈ গ'ল কাৰণ বহুত বেছি বৰষুণ আৰু কি কি কিনিলোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ দেখাৰ কাৰণে প্ৰায়খিনি কিনিলোঁ এইটো এটা টি চাৰ্ট মই মানে চিম্পল টি চাৰ্টবিলাকে ভাল পাওঁ এইটো তাৰপিছত এইটো এটা ঠাণ্ডা দিন আহিছে কাৰণে এনেকুৱা এটা লৈছোঁ এইটো এটা আৰু এইটো এটা পেণ্ট বিশেষকৈ পেণ্টটোৰ কাৰণে গৈছিলোঁ মানে তাৰ পেণ্টবিলাক চব ছুটি হৈ যায় বহুত দিগদাৰ সেইটো কাৰণে এয়া আৰু মাৰ কাৰণে এইটো চাদৰ মেখেলা আৰু ইমান মৰম লাগিছে চাওক কাপোৰযোৰ গোটেইটো খুলি নেদেখাওঁ আৰু দেই এখন সামৰিব লাগিব এসোপা আৰু এটা এইটো দেহাৰ চইচ দেই এইটো আৰু এইবাৰ মোৰ কাৰণে মানে লোৱা নাই আৰু কাপোৰ কানি এবাৰ নিজৰ কাৰণে নলওঁ বুলি ভাবিছোঁ আৰু সঁচাকৈ মাহঁতে আগতে কয় আৰু ল'ৰা ছোৱালীয়ে লৈছে যেতিয়া ল'ৰা ছোৱালীতেই সুখ আৰু ঠিক তেনেকৈ এতিয়া ময়ো একেই মাহঁতক দিব পাৰিছোঁ আৰু এটা কথা দেউতাৰ কাৰণে ল'ম কিন্তু আজি এইখিনি লওঁতে অলপমান সময় গুচি গ'ল দেউতাৰ কাৰণে আকৌ পৰহি বজাৰলৈ যাম দেহাৰ এক্সামো শেষ হ'ব তেতিয়া লৈ ল'ম দেউতাৰ কাৰণে আৰু বাকী হৈ গ'ল আৰু এইখিনি আৰু বজাৰ